কৰিবলৈ কিটো আছে আগতে যেনেকৈ চলিছিল এতিয়া তেনেকৈ চলিব লাগিব মোৰ ভাইটো অজাতি ছোৱালী অনাৰ বাবে 10 বছৰ এঘৰীয়া কৰি ৰাখিলে এতিয়া পাঠেক পুতেকেও অজাতি ছোৱালী আনিছে নিয়ম মতে পাঠেককো এঘৰীয়া কৰিব লাগে নিয়ম মতে লাগে কিন্তু আমি আগৰ নিয়মবিলাক এৰিবৰ হ'ল আৰু আজিকালি আমি অলপ এৰাধৰাৰ মাজেৰে চলিব লাগে এতিয়া ৰামো নাই অযোধ্যাও নাই কি হল মনিকা দৌৰি আহিছ যে কিবা হৈছে নেকি তোক কেলে লাগে মোৰ যিয়ে নহওক মই তোৰ কোন হ চন্দনাহে তোৰ আপোন মানুহ তইহে ৰঘুক ভাল পাও সি তোক ভাল নাপায় বা তোৰো বিয়া বয়স হল সমাজৰ নীতি নিয়ম সলনি কৰি তই এজনী অজাতি ছোৱালী আনিম বুলি ভাবিছে নেকি ঘৰত দেখোন চাহ খাবলৈ মই মানটো নাথাকোৱে ইমানকে খাও নে তই চাহ দাদাই ছোৱালী ভাল পায় তই কেনেকৈ গম পালি কালি মাৰ লগত পাতি থকা শুনিছিলো পৰিৱেশ ভাল হ'ল যদি মোক ফিজ দিব লাগিব নহয় হৃদয়ত মোক স্থান দিবিনে ৰঘুৱে সকলো কথা জানে কিন্তু সি মোৰ কথাহে নাজানে মই তাক ভাল পাওঁ